নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ। আজি আমি 41 নং কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। কোনটো বৰ্ষত আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট AFSPA গৃহীত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 1952। सशस्त्र बल विशेष शक्ति अधिनियम किस वर्ष पारित किया गया था? 1952 को। क्वेश्चन नंबर 41 का सही आंसर है ऑप्शन बी। क्वेश्चन नंबर 42 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 371। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 43 জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল? এইটোৰ শুদ্ধ উত্তৰ হ'ব আহমেদনগৰ দুৰ্গ, অৰ্থাৎ আহমেদনগৰ ফৰ্ট অপশ্যন ডিত আছিল, গতিকে সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। কুৱেশ্যন নম্বৰ 45 নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত? লৰ্ড ক্লাইভ ডেলহাউচি, লৰ্ড কৰ্ণৱালিছ, লৰ্ড মাউণ্টবেটেন আৰু লৰ্ড মেকুলে। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 46লৈ যাওঁ। অৰুণোদয় নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? নাথান ব্ৰাউন। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 47 অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহ সুশৃংখলিতকৰণৰ আঁচনিখনক দেশ নামেৰে অধিক পৰিচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বসুন্ধৰা। কুৱেশ্যন নম্বৰ 48 শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত? অপশ্যন এ অংকীয়া নাট বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 49 নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জনাবচোন। মই নেক্সট ভিডিঅ'ত ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 50 অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয়? পূবৰ পৰা পশ্চিমলৈ বয়। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো এই আছিল 10টা প্ৰশ্ন, তাৰে এটা প্ৰশ্ন আপোনালোকলৈ মই এৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত সেই প্ৰশ্নটো আপোনালোকক দিম বুলি প্ৰতিশ্ৰুতি দি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।